हेलो एवरीवन সকলকে স্বাগতম আন এটা নতুন ভিডিও লৈ অহা কালি অর্থাৎ 13 ফেব্রুয়ারি তারিখে হবলগীয়া সোশিয়াল সায়েন্স পরীক্ষাত অহাৰ সম্ভাৱনা থকা কেইটামান প্ৰশ্ন এইটো ভিডিওত আলোচনা কৰা হ'ব ঠিক আছে বহুত চান্স আছে কালিৰ প্ৰশ্ন কাকতত তোমালোকে এই কেইটা প্ৰশ্ন দেখা পোৱাৰ ইয়াৰ পৰা কমসে কম দুটা তিনিটা চাৰিটা প্ৰশ্ন কমন পৰিব তোমালোকৰ কালি সো তোমালোকে ভয় নাখাবা তোমালোকে অহাকালি পৰীক্ষা আছে আজি সাগে বহুত ষ্টুডেন্টস তোমালোকে ভয় খাই আছা টেনশন লৈ আছে যে আগতে ভালকে পঢ়া নাই এতিয়া কি হ'ব ভাবি লাভ নাই আজি যিমান পাৰা তোমালোকে ৰিলেক্স থাকা সুস্থ থাকা আৰু আগত যিখিনি পঢ়িছা সেইখিনি বস্তু বাৰে বাৰে ৰিভিজন কৰি যোৱা আৰু মই যে কেটা প্ৰশ্ন ইয়াত আলোচনা কৰিম এবাৰ হলেও দেখি যাবা কাৰণ বহুত সম্ভাৱনা আছে অহাৰ সো এতিয়া আমি পলম নকৰাকৈ ভিডিওটি আৰম্ভ কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ আগন্তুক দিনত হ'বলগীয়া পৰীক্ষাৰ গোটেইখিনি সাবজেক্টৰ আমি কমন এইটো ক্লাছত এইটো চেনেলত দি থাকিম সো যোৱাকালি এটা কমনৰ ভিডিও দিয়া হৈছিল সোশ্যাল সায়েন্সৰ তোমালোকে সময় থাকিলে সেইটো ভিডিও এবাৰ চাই লবা মই ডেসক্ৰিপচনত তোমালোকক লিংক দি দিম ঠিক আছে এতিয়া আমি ভিডিওটি আৰম্ভ কৰিম আৰু এটা কথা ক'ব বিচাৰিছো মই ইয়াত অকল প্ৰশ্নখিনি তোমালোকক দেখাই দিম যে এইটো ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰবিলাক ইয়াত দিয়া থাকিব তোমালোকক যদি উত্তৰবিলাক হোৱা নাই তোমালোকে ভিডিওটি পজ কৰিবা বা ৰখাই দিবা আৰু উত্তৰখিনি এবাৰ পঢ়ি লবা কাৰণ মই যদি আজি তোমালোকক উত্তৰখিনি গোটেইখিনি বুজাই দিও এক্সপ্লেনেশন কৰি দিও কি হ'ব সময় বহুত বেছি যাব ভিডিওটো দীঘল হ'ব তোমালোকৰ প্ৰবলেম হ'ব আজিৰ দিনটো তোমালোকে নিজক সময় দিব লাগে নিজে বেছিকৈ পঢ়িব লাগে ঠিক আছে সেই কাৰণে তোমালোকে অকল মিলাবা তোমালোকৰ ইয়াৰ ভিতৰত কোনটো তোমালোকৰ প্ৰশ্ন পঢ়িছানে নাই যদি কিবা এটা পঢ়া নাই এবাৰ হলো ৰিডিং কৰি চাবা কিবা এটা আইডিয়া আহিব কালি পৰীক্ষাত আহিলে তোমালোকে হেতু কি কৰিব কিবা হলো এটা লিখি আহিব পাৰিবা আৰু এইবোৰ খুবই ইম্পৰ্টেন্ট প্ৰশ্ন হয় ঠিক আছে প্ৰথম প্ৰশ্নটো হল ভাৰতবৰ্ষত সংবিধান প্ৰস্তুতকৰণৰ বাবে গঠন হোৱা সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল শচীনন্দ সিনহাই তাৰ পিছত দি আছে কোনখন ভাৰতীয় আইনে স্বাধীনতাৰ পূৰ্বৰ ভাৰতত সীমিত সংসদীয় গণতন্ত্ৰত পৰিৱৰ্তন কৰিছিল এটা হৈছে 1935 চনৰ ভাৰত চৰকাৰ আইন তাৰ পিছত তোমালোকে এই ফেডাৰেশন শব্দটো লেটিন ভাষাৰ ফডাস শব্দৰ পৰা আহিছে মনত ৰাখিবা তাৰ পিছত এইটো প্ৰশ্ন তোমালোকে চাবা সাৰ্বভৌম মানে কি এইখন তোমালোকৰ সংবিধানৰ প্ৰস্তাৱনাত দিয়া আছে সাৰ্বভৌম মানে তোমালোকে দেখি লবা তাৰ পিছত ভাৰতীয় সংসদ কেনেকৈ গঠন হয় এইবাৰ প্ৰশ্ন তোমালোকে উত্তৰবোৰ দেখি লবা মই ৰখাই দিছো স্ক্ৰিনশ্বট মাৰি লবা নহলে তোমালোকে ভিডিওটি পজ কৰি পঢ়ি লবা তাৰ পিছত নেক্সট কি আছে 1935 চনৰ ভাৰত চৰকাৰ আইনে কিহৰ আলমত ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল এইটো দেখি লবা এবাৰ প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে কি বুলি উল্লেখ কৰা হৈছে এইবোৰ প্ৰশ্ন তোমালোকে উত্তৰ দেখি লবা তাৰ পিছত আটাইতকৈ ইম্পৰ্টেন্ট একেবাৰে 5 ষ্টাৰ ৰেটিংৰ প্ৰশ্ন হয় এইটো ঠিক আছে কি আছে ভাৰতবৰ্ষক কিয় সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক আৰু গণৰাজ্য বোলা হয় এই প্ৰশ্নটো কি হ'ব তোমালোকৰ যদি এনেকৈ দি দিয়ে একেলগতে সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক আৰু গণৰাজ্য একেলগে দিলে ইয়াত তোমালোকৰ নাম্বাৰ থাকিব 4 নাইবা 5 কিন্তু যদি এনেকৈ নিদিয়ে তোমালোকক অকল দিব যে ধৰ্মনিৰপেক্ষ বুলিলে কি বুজা লিখা 2 নম্বৰ দিব নাইবা দিব তোমালোকক যে গণতান্ত্ৰিক বুলিলে কি বুজা লিখা 2 নম্বৰ দিব নাইবা দিব গণৰাজ্য বুলিলে কি বুজা লিখা ইয়াত থাকিব 2 নম্বৰ এনেকৈ ইয়াৰ পৰা এটা প্ৰশ্ন আহিব আৰু নাইবা এই সেম প্ৰশ্নটো আহিব ঠিক আছে গতিকে তোমালোকে যদি এইটো প্ৰশ্ন পঢ়ি যোৱা 4 নম্বৰ আহিলে তোমালোকে গোটেইখিনি লিখিব লাগিব আৰু যদি অকল সমাজবাদী লিখে সমাজবাদীৰ কথা খুদে সমাজবাদীখিনি লিখিলে হৈ যাব সো মই উত্তৰখিনি তোমালোকক পঢ়ি নিদিও তোমালোকে এবাৰ হলেও পঢ়ি যাবা এইখিনি চোৱা সাৰ্বভৌম কি একেবাৰে ছুটি কৰি দিয়া আছে তাৰ পিছত নেক্সট দিয়া আছে সমাজবাদী কাক বলি ইয়াত দিয়া আছে যদি একেলগে খুদে একেলগে লিখি দিবা আৰু বেলেগ কৈ যদি খুদে 2 নম্বৰ কে দিব 2 নম্বৰে অলপ সৰুকৈ লিখিলে হৈ যাব গণতান্ত্ৰিক কাক বলে গণৰাজ্য কাক বলে দিয়া আছে ভিডিওটি ৰখাই তোমালোকে নিজে এবাৰ উত্তৰখিনি চাই লবা তাৰ পিছত আছে মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে চমুকৈ ব্যাখ্যা কৰা এই প্ৰশ্নটো যোৱা বছৰৰ বা আগৰ প্ৰশ্ন কাকতবোৰ এনালাইজ কৰি চালে দেখা যায় যে বহুতবাৰ অলৰেডি আহি গৈছে এই প্ৰশ্নটো সো তোমালোকে উত্তৰখিনি ভালকৈ পঢ়ি লবা ঠিক আছে এতিয়া নেক্সট প্ৰশ্নত আমি আলোচনা কৰিম নেক্সট প্ৰশ্ন হল এইটো খুবই ইম্পৰ্টেন্ট প্ৰশ্ন ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা দুটা বৈশিষ্ট্য তোমালোকে ভালকৈ পঢ়ি যাবা ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ দুটা বৈশিষ্ট্য ঠিক আছে তাৰ পিছত
নেক্সট প্ৰশ্নত দিয়া আছে ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ তিনিটা মূল পাৰ্থক্য এই প্ৰশ্নৰ উত্তৰটো তোমালোকে ভালকৈ পঢ়ি যাবা ইয়াত মই অকল তোমালোকক প্ৰশ্নত বেছি গুৰুত্ব দিছোঁ যে এইবোৰ প্ৰশ্ন ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকে পঢ়িছানে নাই সেইটো চেক কৰি এবাৰ ৰিভিজন কৰি যাবা ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাই দুটা বৈশিষ্ট্য লিখা সেম ওপৰতো এবাৰ আহিছে ইয়াতো এবাৰ আহিছে ঠিক আছে সেম প্ৰশ্নটো দুবাৰ আহিছে তোমালোকে চাইছা নিজে এতিয়া তোমালোকৰ 2024 আহিছে এইটো নালাগে তাৰপিছত তোমালোকৰ নেক্সট কি আছে এইটো প্ৰশ্ন তোমালোকে পঢ়িবা ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক কিয় ভাৰতলৈ পঠিয়াইছিল এইটো তোমালোকে একদম পঢ়িবা খুবেই ইম্পৰ্টেণ্ট হয় তাৰপিছত এইখিনি তোমালোকৰ কিতাপৰ পৰা উঠাই দিয়া হৈছে যেনেকৈ সাৰ্বভৌম আমি ওপৰত আলোচনা কৰিছিলোঁ যে সাৰ্বভৌম বুলিলে কি বুজা 2 মাৰ্কছ থাকিব সমাজবাদী বুলিলে কি বুজা 2 মাৰ্কছ থাকিব ধৰ্মনিৰপেক্ষ বুলিলে কি বুজা 2 মাৰ্কছ থাকিব নাইবা তোমালোকক একেলগে সুধিব আমি ওপৰত এটা প্ৰশ্ন আলোচনা কৰিছোঁ অলৰেডি এইখিনি তোমালোকে এবাৰ দেখি যাবা এইবোৰ তোমালোকৰ কিতাপৰ পৰা উঠাই দিয়া হৈছে ঠিক আছে এইখন হল তোমালোকৰ সংবিধানৰ প্ৰস্তাৱনাত এইকেইটা শব্দ আছে সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক ৰাজ্য গতিকে এইকেইটা শব্দৰ তোমালোকে সংজ্ঞা জনাটো দৰকাৰ বা কাক বোলে জনাটো দৰকাৰ ইয়াৰ পৰা ডাইৰেক্ট প্ৰশ্ন আহিব তোমালোকৰ ঠিক আছে তাৰপিছত ইয়াৰ পৰা এটা বস্তু আহিব তোমালোকৰ শৰ্ট কোৱেশ্চন বা এমসিকিউত আহিব 1950 চনৰ 26 জানুৱাৰীত সংবিধান কাৰ্যকৰী কৰাৰ সময়ত প্ৰস্তাৱনাত সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য শব্দকেইটা নাছিল এইকেইটা তোমালোকে মনত ৰাখিবা আৰু 1976 চনৰ 18 ডিসেম্বৰ তাৰিখে হোৱা সংবিধানৰ 42তম সংবিধান সংশোধনৰ জৰিয়তে এই শব্দ তিনিটা প্ৰস্তাৱনাত সংযোগ কৰা হয় ইম্পৰ্টেন্ট হয় এবাৰ দেখি লবা নেক্সট প্ৰশ্নটো দিয়া আছে এটো নালাগে এইটো ওপৰত এবাৰ আমি আলোচনা কৰিছিলোঁ কিন্তু ওপৰত উত্তৰ নাছিলে ইয়াত সুন্দৰকৈ একদম চুটিকৈ উত্তৰ দিয়া আছে যে ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক কিয় ভাৰতলৈ পঠিয়াইছিল মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় এইবাৰ অহাৰ খুবেই চান্স আছে গতিকে তোমালোকে উত্তৰখিনি ভালকৈ এবাৰ পঢ়ি লবা নেক্সট প্ৰশ্নত আছে আমাৰ কি এইটো আমেৰিকা আৰু ভাৰতৰ নাগৰিকত্ব প্ৰদানৰ বিষয়ে লিখা একেবাৰে চুটি আনসাৰ দেখি লবা এবাৰ তোমালোকে নেক্সট প্ৰশ্নত আছে কাৰ উদ্যোগত সংবিধান সভাৰ গঠন হয় এইটো পঢ়ি লবা এবাৰ তাৰপিছত এইটো আমি এবাৰ ওপৰত চাই লৈছো নালাগে আৰু ভাৰতীয় সংসদীয় পদ্ধতিৰ চৰকাৰৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা এইটো দেখি লবা নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ দুটা লিখা ইয়াত দুটা দিয়া আছে তোমালোকে ভালকৈ চাই লবা তাৰপিছত এতিয়া নেক্সট হল ৰাষ্ট্ৰসংঘ কেতিয়া স্থাপিত হৈছিল ইয়াৰ মূল লক্ষ্য কি ইয়াৰ মূল লক্ষ্য দুটা হল তোমালোকে পঢ়ি যাবা ৰাষ্ট্ৰসংঘ স্থাপিত হোৱাৰ লক্ষ্য কি লক্ষ্য কৰি ৰাষ্ট্ৰসংঘ স্থাপন কৰা হৈছিল দুটা লক্ষ্য তোমালোকে পঢ়ি যাবা ঠিক আছে ইয়াত একদম চুটিকৈ দিয়া আছে ৰাষ্ট্ৰসংঘৰ মূল লক্ষ্য হল আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা তাৰপিছত তোমালোকৰ নেক্সট প্ৰশ্নত কি দিয়া আছে নেক্সট প্ৰশ্নত দিয়া আছে ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন আৰু কাৰ্যাৱলী চমুকৈ বৰ্ণনা কৰা মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন আৰু এই চনবোৰ তোমালোকে জানি ৰাখিবা ইয়াৰ পৰা এমসিকিউত কমন পৰিব ডাইৰেক্ট খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন হয় এইবোৰ প্ৰশ্ন এইবাৰ অহাৰ খুবেই চান্স বেছি তাৰপিছত তোমালোকৰ নেক্সট আছে ৰাষ্ট্ৰসংঘৰ কেইটামান অভিকৰণ এজেন্সিৰ নাম লিখা দুই তিনিটামান মনত ৰাখিবা যেনেকৈ ILO ইন্টাৰনেশ্যনেল লেবাৰ অৰ্গানাইজেশ্যন এইটো ইজি আছে তাৰপিছত WHO হু ওয়ার্ল্ড হেলথ অর্গানাইজেশন এনেকৈ দুই তিনিটা মনত ৰাখিবা ফুল ফৰ্ম আহিব পাৰে তোমালোকৰ তাৰপিছত ৰাষ্ট্ৰসংঘৰ তিনিটা উদ্দেশ্য যেনেকৈ ওপৰত আমি লক্ষ্য পঢ়িছিলোঁ আৰু উদ্দেশ্য আৰু লক্ষ্য তোমালোকে জানিব লাগিব ৰাষ্ট্ৰসংঘৰ বিষয়ে ইয়াত তিনিটা দিয়া আছে দুই নম্বৰ তোমালোকৰ পৰীক্ষাত থাকিব এইটো প্ৰশ্নত তাৰপিছত ৰাষ্ট্ৰসংঘৰ তিনিটা নীতি আকৌ মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় এইটো ৰাষ্ট্ৰসংঘৰ তিনিটা নীতি লিখিব লাগিব তোমালোকক এইবোৰ আহি থাকে পৰীক্ষাত তাৰপিছত আছে বিশ্ব শান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা দুটা পদক্ষেপ উল্লেখ কৰা এতিয়া অনুশীলনীৰ প্ৰশ্নবোৰ তোমালোকে চাই লবা এইখিনি ইয়াত শৰ্ট কোৱেশ্চনখিনি গোটেইকেইটা চাই লবা আৰু তোমালোকৰ দীঘল প্ৰশ্নৰ ভিতৰত মই কৈ আছো কোনটো আটাইতকৈ বেছি ইম্পৰ্টেন্ট এইটো প্ৰশ্ন আটাইতকৈ ইম্পৰ্টেন্ট সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক আৰু গণৰাজ্য বুলিলে কি বুজায় এইটো লিখিব লাগিব আৰু এক নম্বৰ প্ৰশ্নটো ভাৰতবৰ্ষ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা আৰু এই 4 নম্বৰ প্ৰশ্নটো ভাৰতবৰ্ষ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য আলোচনা কৰা এই তিনিটা প্ৰশ্ন আটাইতকৈ বেছি ইম্পৰ্টেন্ট আৰু তোমালোকে এই সমূহ উত্তৰৰ প্ৰশ্নবোৰৰ ভিতৰত এইটো এক নম্বৰ আছে ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক কিয় ভাৰতলৈ পঠাইছিল অলৰেডি আমি এইবোৰ আলোচনা কৰিছো ওপৰত সাৰ্বভৌম মানে কি ওপৰত আলোচনা কৰা হৈছে ঠিক আছে নেক্সট আমি
নেক্সট আলোচনা কৰিম এতিয়া নেক্সট দিয়া আছে তোমালোকক এই পাঠৰ মূল কথাখিনি এবাৰ পঢ়ি ল'বা নেক্সট প্ৰশ্ন আছে এইটো মানৱ অধিকাৰ আয়োগ কেতিয়া আৰু কিয় প্ৰতিষ্ঠা কৰা হৈছিল ভেৰি ইম্পৰ্টেণ্ট কোনখন সন্মিলনত কিমানখন ৰাষ্ট্ৰসংঘই চন্দত স্বাক্ষৰ প্ৰদান কৰিছিল এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট হয় তাৰপিছত নেক্সট প্ৰশ্ন আছে ভাৰতবৰ্ষত বৰ্তমান কিমানটা আঞ্চলিক গ্ৰাম্য বেংক কাৰ্যকৰী হৈ আছে এইটো তোমালোকে চাই ল'বা প্ৰতীক মুদ্ৰা কি ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমালোকৰ নেক্সট প্ৰশ্ন আছে সুলভ মূল্য কিদৰে সৃষ্টি হয় মান মুদ্ৰা কি এইবোৰ প্ৰশ্ন তোমালোকে দেখি ল'বা আটাইতকৈ ইম্পৰ্টেণ্ট মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকে এইটো দাগ দি ৰাখা নাইবা লিখি ৰাখা বিনিময় প্ৰথাৰ দুটা অসুবিধা তোমালোকে কি কৰিবা বিনিময় প্ৰথা কাক বোলে আৰু বিনিময় প্ৰথাৰ দুটা অসুবিধা 100% পঢ়ি যাবা ইয়াৰ পৰা 99% চান্স আছে এই বিনিময় প্ৰথাৰ ওপৰত প্ৰশ্ন অহাৰ দুটা অসুবিধা আৰু বিনিময় প্ৰথা কাক বোলে এইটো তোমালোকে জানি ল'বা তাৰপিছত নেক্সট আছে নেক্সট দিয়া আছে মুদ্ৰাৰ লগত সংযোজিত হৈ থকা দুটা অসুবিধা লিখা মুদ্ৰাৰ অসুবিধা তাৰপিছত ইয়াত দিয়া আছে নীতি আয়োগ কেতিয়া গঠন কৰা হয় নীতি আয়োগৰ অধ্যক্ষ কোন নীতি আয়োগৰ অধ্যক্ষ মনত ৰাখিবা প্ৰধানমন্ত্ৰী আৰু নীতি আয়োগ 2015 চনত গঠন কৰা হৈছিল ইম্পৰ্টেণ্ট প্ৰশ্ন অসমৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা তিনিটা প্ৰধান উল্লেখ কৰা এইটো নালাগে এইটো নাহে তাৰপিছত নেক্সট প্ৰশ্ন আছে নীতি আয়োগৰ সদস্যসকল কোন কোন এইটো নালাগে নেক্সট মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ল এইটো অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্ৰধান পাৰ্থক্য লিখা এটা মনত ৰাখিবা তোমালোকে এই প্ৰশ্নটো এবাৰ উত্তৰ ভালকৈ চাই ল'বা তাৰপিছত তোমালোকৰ এটা পাঠত অৰ্থনৈতিক ক্লাছ 10 সমাজ বিজ্ঞানৰ যি অৰ্থনীতি আছে অৰ্থনীতি পাঠত অৰ্থনীতিৰ প্ৰথমটো পাঠত চাবা নাবাৰ্ড তাৰপিছত তোমালোকৰ সিডবি ইডবি এইবিলাকৰ বিষয়ে পঢ়ি ল'বা কোনটো কেতিয়া গঠন হৈছিল কোন চনত আৰু মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এইবিলাক তোমালোকে চাই ল'ব লাগিব আৰু ইয়াত যেনেকৈ আছে মুখ্য কাৰ্যালয় ক'ত অৱস্থিত যেনেকৈ আছে নাটো ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমালোকৰ সাৰ্ক ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমালোকৰ এইটো ইম্পৰ্টেণ্ট হৈ যায় এছিয়ান এপেক এইবোৰ ইম্পৰ্টেণ্ট ইয়াৰ পৰা যিকোনো এটা প্ৰশ্ন আহিব তোমালোকৰ মুখ্য কাৰ্যালয় ক'ত সুধিব ইয়াত এতিয়া তোমালোকৰ কিতাপৰ পৰা উঠাই দিছো মই ডাইৰেক্ট মুদ্ৰা কি এইটো পঢ়ি যাবা আৰু মুদ্ৰাৰ বৈশিষ্ট্য দুটা পঢ়ি যাবা মুদ্ৰা কাক বলে আৰু মুদ্ৰাৰ দুটা বৈশিষ্ট্য পঢ়ি যাবা ইয়াত দাগ দি দিয়া আছে যিকোনো দুটা মুদ্ৰাৰ বৈশিষ্ট্য তোমালোকে ভালকৈ পঢ়ি যাবা এইবোৰ প্ৰশ্ন আহিব ঠিক আছে তাৰপিছত আছে মুদ্ৰাৰ অসুবিধা মুদ্ৰা কাক বলে মুদ্ৰাৰ বৈশিষ্ট্য আৰু মুদ্ৰাৰ অসুবিধা দুটা ভালকৈ পঢ়ি যাবা ইয়াৰ পৰা আহিব প্ৰশ্ন তাৰপিছত বেংক কি ইয়াৰ বিষয়ে অলপ পঢ়ি যাবা তাৰপিছত মই কেইটামান অনুশীলনীৰ পৰা কেইটামান প্ৰশ্ন তোমালোকক কমন হিচাপত দিছো এনেকৈ মানৱ উন্নয়ন তাৰপিছত তোমালোকৰ এইটো প্ৰশ্ন আটাইতকৈ ইম্পৰ্টেণ্ট ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য উল্লেখ কৰা নীতি আয়োগৰ সদস্যসকল কোন কোন আৰু এইটো হৈছে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ চমুকৈ ব্যাখ্যা কৰা এইবোৰ প্ৰশ্ন ইম্পৰ্টেণ্ট হয় আৰু মূল কথাৰ পৰা ইয়াত কেইটামান এইকেইটা পইণ্ট তোমালোকে নিজে এবাৰ পঢ়ি যাবা ইয়াৰ পৰা কমন পৰিব ইয়াত ইম্পৰ্টেণ্ট বস্তু আছে যেনেকৈ 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ অনুষ্ঠানটোৰ জন্ম হয় 24 অক্টোবৰৰ দিনটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয় এই তাৰিখটো মনত ৰাখিবা বাৰে বাৰে আহি থাকে যে কিমান তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় এইটো হ'ল 24 অক্টোবৰ তাৰিখে তাৰপিছত ৰাষ্ট্ৰসংঘৰ চন্দত মুঠ 111টা অনুচ্ছেদ আছে ইয়াৰ প্ৰথম অনুচ্ছেদত ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য এইটো নালাগে তোমালোকে ডাইৰেক্ট এইটো পঢ়িবা আৰু প্ৰথম দুটা পঢ়ি ল'বা পইণ্ট আৰু প্ৰশ্ন তোমালোকে কি পঢ়িবা ইয়াৰ পৰা শৰ্ট কোৱেশ্চন গোটেইকেইটা পঢ়িবা আৰু দীঘল প্ৰশ্ন তোমালোকে পঢ়িবা এইটো ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য আৰু নীতিকেইটা আলোচনা কৰা একেলগত আহিলে তোমালোকে একেলগত লিখিব লাগিব নাইবা তোমালোকক 2 মাৰ্কছ দি বেলেগকৈ সুধিব যে ৰাষ্ট্ৰসংঘৰ গঠনৰ দুটা উদ্দেশ্য লিখা নাইবা ৰাষ্ট্ৰসংঘৰ দুটা নীতি লিখা আৰু যদি তোমালোকক একেলগে সুধে তোমালোকে দুটা একেলগে লিখি 4টা লিখি দিবা তাতে তোমালোকে কি হ'ব 4ৰ পৰা 5 নম্বৰ পাই যাবা নেক্সট দিয়া আছে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কত এটা টোকা লিখা এই দুটা প্ৰশ্ন ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমালোকৰ ওপৰৰ গোটেইকেইটা পঢ়ি ল'বা এবাৰ গোটেইকেইটা দেখি যাবা তোমালোকে নেক্সট প্ৰশ্ন দিয়া আছে
পৰিৱেশিক সমস্যা কি পৰিৱেশিক সমস্যাৰ ভৌগোলিক ভাগবোৰ ব্যাখ্যা কৰা এইটো তোমালোকে ভালকৈ দেখি যাবা প্ৰশ্নটো নেক্সট কি আছে প্ৰদূষণ কি তাৰপিছত তোমালোকৰ স্থলমণ্ডল জলমণ্ডল বায়ুমণ্ডল জীৱমণ্ডল এই চাৰিটাৰ বিষয়ে অলপ পঢ়ি যাবা আৰু আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ল পৰিৱেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা 2 নম্বৰ আহিব পাৰে তাৰপিছত ইয়াত নেক্সট প্ৰশ্ন ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ল নেক্সট ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ল মৰুকৰণ কি তোমালোকে মৰুকৰণ কি ইয়াৰ সংজ্ঞাটো পঢ়িবা আৰু মৰুকৰণ ৰোধ কৰাৰ কাৰণে আমি কি কৰিব লাগে বা কেনেকৈ আমি মৰুকৰণৰ সমস্যাটো দূৰ কৰিব পাৰি মৰুকৰণ কি মৰুকৰণ হৈছে এনে এক প্ৰক্ৰিয়া যি ক্ৰান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমিক মৰুভূমিত পৰিণত কৰে যেনেকৈ আমাৰ যেনেকুৱা মাটি আছে আমি খেতি বাতি কৰোঁ মানে ভাল মাটি সেইবোৰ লাহে লাহে কি হয় মৰুভূমিত পৰিণত হৈ যায় এই পৰিণত হোৱা প্ৰচেছটোক মৰুকৰণ বুলি কোৱা হয় আমি কি কৰিলে এই মৰুকৰণ বন্ধ কৰিব পাৰি ইয়াৰ দুটা আমাক কি লিখিব লাগিব কাৰণ লিখিব লাগিব কেনেকৈ আমি বন্ধ কৰিব পাৰিম দুটা যুক্তি লিখিব লাগিব আৰু মৰুকৰণ কাক বোলে এইটো তোমালোকে ভালকৈ পঢ়িবা তলত এটা প্ৰশ্নৰ উত্তৰত সুন্দৰকৈ লিখি দিয়া আছে মৰুকৰণ কি আৰু ইয়াৰ সমস্যা দূৰ কৰাৰ কাৰণে আমি কি কৰিব লাগে সুন্দৰকৈ লিখা আছে অলপ পাছত পাই যাবা তোমালোকে আৰু এই প্ৰশ্নটো কিন্তু আহি থাকে এইটো তোমালোকে আটাইতকৈ গুৰুত্ব দি পঢ়িবা এইটো প্ৰশ্ন আটাইতকৈ এইটো 5 ষ্টাৰ ৰেটিঙৰ প্ৰশ্ন হয় 5 ষ্টাৰ সৰি গোলকীয় উত্তাপ বৃদ্ধি কি দৰে ৰোধ কৰিব পাৰি এইটো আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন হয় মই যিমানখিনি প্ৰশ্ন পঢ়ালো আটাইতকৈ এইটো ইম্পৰ্টেণ্ট হয় ইয়াত 4 নম্বৰৰ পৰা 5 নম্বৰ আহিব যে গোলকীয় উত্তাপ বৃদ্ধি কি আৰু গোলকীয় উত্তাপ বৃদ্ধি কি দৰে ৰোধ কৰিব পাৰি তোমালোকক এই এটা প্ৰশ্ন পঢ়িলে তোমালোকৰ দুটা প্ৰশ্নৰ উত্তৰ হৈ যাব তোমালোকক 2 মাৰ্কছ দি ডাইৰেক্ট এনেকৈ সুধিব পাৰে যে গোলকীয় উত্তাপ বৃদ্ধি কি দৰে ৰোধ কৰিব পাৰি তলত আলোচনা কৰা 2 নম্বৰ থাকিব আৰু নাইবা এনেকৈ সুধিব পাৰে গোলকীয় উত্তাপ বৃদ্ধি কি ইয়াত 2 মাৰ্কছ দি ডাইৰেক্ট এনেকৈ সুধিব ডাইৰেক্ট লিখিলে হৈ গ'ল আৰু যদি একেলগে দিয়ে একেলগে এনসাৰখিনি লিখিব লাগিব মই তোমালোকক সুন্দৰকৈ এনসাৰখিনি দেখাই দিছো একেবাৰে ছুটিকৈ এনসাৰটো একেবাৰে ছুটিকৈ দিয়া আছে তোমালোকে সুন্দৰকৈ পঢ়ি ল'বা এনসাৰটো ছুটিকৈ দিয়া আছে এনসাৰখিনি ভিডিঅ'টো পজ কৰি নাইবা স্ক্ৰীনশ্বট মাৰি তোমালোকে উত্তৰটো পঢ়িবা এইটো ঠিক আছে তাৰপিছত পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে আলোচনা কৰা ইম্পৰ্টেণ্ট প্ৰশ্ন তাৰপিছত এইটো মই তোমালোকক অলপ আগতে ক'লোঁ যে মৰুকৰণৰ প্ৰধান কাৰণসমূহ চমুকৈ লিখা মৰুকৰণৰ সমস্যা সমাধান কৰাৰ বাবে দুটা সম্ভাৱ্য ব্যৱস্থা উল্লেখ কৰা খুবেই ইম্পৰ্টেণ্ট হয় নেক্সট ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ল সেউজগৃহ গেছ কাক বোলে এইটো তোমালোকে উত্তৰটো পঢ়ি ল'বা ভালকৈ তাৰপিছত আছে তোমালোকে এই পাৰ্টটো পঢ়াৰ সময়ত তোমালোকে পানী প্ৰদূষণ বায়ু প্ৰদূষণ মাটি প্ৰদূষণ আৰু এই প্ৰদূষণ কেইটা ভালকৈ পঢ়ি যাবা এইকেইটা তোমালোকে নিজৰ ভাষাত লিখিব পাৰিবা প্ৰদূষণ কাক বোলে মাটি প্ৰদূষণ কি তাৰপিছত তোমালোকৰ বায়ু প্ৰদূষণ কি কেনেকৈ ৰোধ কৰিব পাৰি এইকেইটা বস্তু তোমালোকে পঢ়ি যাবা প্ৰদূষণৰ বিষয়ে এতিয়া হ'ল নেক্সট প্ৰশ্ন সম্পদ বুলিলে কি বুজায় ইয়াৰ প্ৰধান বৈশিষ্ট্য মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন সম্পদ বুলিলে কি বুজায় ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন হয় তলত উত্তৰখিনি তোমালোকে ভালকৈ পঢ়ি যাবা তাৰপিছত আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন সম্পদ সংৰক্ষণ বুলিলে কি বুজায় তলত ভালকৈ আৰু এটা প্ৰশ্নৰ উত্তৰ লিখি দিয়া আছে সম্পদ সংৰক্ষণৰ দুটা পদ্ধতি উল্লেখ কৰা এই সম্পদ সংৰক্ষণ তাৰপিছত গোলকীয় তাপ বৃদ্ধি এইবোৰ প্ৰশ্ন কিন্তু পৰীক্ষাত ডাইৰেক্ট আহিব তোমালোকৰ এইটো তাৰপিছত এইটো তোমালোকে 100% পৰীক্ষাত অহাৰ সম্ভাৱনা আছে 100% অৰ্থনৈতিক ভূগোল কাক বোলে আৰু অৰ্থনৈতিক ভূগোলৰ তিনিটা প্ৰধান শাখা উল্লেখ কৰা এইখিনি নহয় অৰ্থনৈতিক ভূগোলৰ বিষয়ে তোমালোকে পঢ়িবা ভালকৈ এইটো প্ৰশ্ন প্ৰতি এবছৰ পিছত আহি থাকে কোনোবাৰ প্ৰতি সিৰিয়ালি 2 বছৰৰ অহাৰ দেখা গৈছে এইটো প্ৰশ্ন অৰ্থনৈতিক ভূগোলৰ বিষয়ে ঠিক আছে উত্তৰখিনি তোমালোকে সুন্দৰকৈ পঢ়ি ল'বা এইটো তোমালোকক সুন্দৰকৈ উত্তৰ দিয়া হৈছে সম্পদ সংৰক্ষণ বুলিলে কি বুজায় ইয়াৰ প্ৰয়োজনীয়তা আলোচনা কৰা এইটো সম্পদ সংৰক্ষণ অৰ্থনৈতিক তাৰপিছত তোমালোকে কি অৰ্থনৈতিক ভূগোল সম্পদ সংৰক্ষণ আৰু গোলকীয় তাপ বৃদ্ধি এই তিনিটা প্ৰশ্ন তোমালোকে ভালকৈ পঢ়ি যাবা এইটো সম্পদ সংৰক্ষণ গোলকীয় তাপ মই বাৰে বাৰে কৈছোঁ সম্পদ সংৰক্ষণ গোলকীয় তাপ বৃদ্ধি
আৰু অৰ্থনৈতিক ভূগোল এই তিনিটা প্ৰশ্ন তোমালোকে ভালকৈ পঢ়ি যাবা আৰু প্ৰথমতে দিয়া কেইটামান প্ৰশ্ন তোমালোকে বহুত ভালকৈ পঢ়ি যাব লাগিব এইটো তোমালোকে চোৱা অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু কি বাৰে বাৰে তোমালোকৰ পৰীক্ষাত আহি থাকে সম্পদ বুলিলে কি বুজা বাৰে বাৰে পৰীক্ষাত সুধি থাকে সম্পদ সংৰক্ষণ বুলিলে কি বুজা বাৰে বাৰে তোমালোকৰ পৰীক্ষাত আহিয়ে আছে ঠিক আছে তাৰপিছত তোমালোকৰ সম্পদৰ যি প্ৰকাৰ আছে প্ৰাকৃতিক সম্পদ মানৱ সৃষ্ট সম্পদ এই চাৰিটা বস্তু তোমালোকে জানিব লাগিব সো ইয়াত এটা দিয়া আছে প্ৰাকৃতিক আৰু মানৱ সম্পদৰ উদাহৰণ সংজ্ঞা দিয়া উদাহৰণ সহ সংজ্ঞা লিখা কিন্তু তোমালোকে চাৰিটা জানিব লাগিব যিকোনো এটাৰ অহাৰ সম্ভাৱনা আছে তাৰপিছত তোমালোকে আৰু এটা বস্তু জানিব লাগিব এইটো চোৱা তোমালোকে সম্পদ সংৰক্ষণ আকৌ আহি হৈছে প্ৰত্যেক বছৰে আহি থাকে আৰু তোমালোকে সম্পদৰ যি নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য জানিব লাগিব জীৱ আৰু অজীৱ জানিব লাগিব প্ৰাকৃতিক সম্পদ কাক বোলে প্ৰাকৃতিক সম্পদৰ উদাহৰণ দিয়া মানৱ সম্পদ কাক বোলে এই কেইটা বস্তু তোমালোকে ভালকৈ জানিব লাগে এইবোৰ আহি থাকে নৱীকৰণযোগ্য অনৱীকৰণযোগ্যৰ মাজত পাৰ্থক্য আহে তাৰপিছত তোমালোকে IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত ইউনেস্কোৰ অন্তৰ্গত সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা এটা সম্পৰ্ক লিখা ইম্পৰ্টেণ্ট হয় এইবোৰ প্ৰশ্ন তোমালোকে পৰীক্ষাত আহিব তোমালোকে ভয় নাখাবা অহাকালি পৰীক্ষা আছে আগত যি পঢ়িছা সেইখিনিয়ে ভালকৈ ৰিভিজন কৰিবা আৰু এইকেইটা প্ৰশ্ন এবাৰ দেখি যাবা তোমালোকে এইকেইটা পঢ়িছা নে নাই যদি পঢ়া নাই সময় হ'লে তোমালোকে এবাৰ হ'লেও এইকেইটা বস্তু পঢ়ি যাবা কাৰণ অহাৰ খুব বেছি চান্স আছে নীতি আয়োগৰ প্ৰথমখন বৈঠক ক'ত অনুষ্ঠিত হৈছিল ইম্পৰ্টেণ্ট হয় দিল্লীত অনুষ্ঠিত হৈছিল তাৰপিছত নেক্সট আছে তোমালোকৰ নেক্সট ইম্পৰ্টেণ্ট প্ৰশ্ন আছে এইটো কোন সংস্থাই পৃথিৱীৰ মানৱ উন্নয়নৰ প্ৰতিবেদন প্ৰকাশ কৰে মানৱ উন্নয়ন সূচকাংক গণনাত কোনবোৰ সূচক ব্যৱহাৰ কৰা হয় এইটো তোমালোকে ভালকৈ পঢ়িবা তাৰপিছত নীতি আয়োগ কি এইটো পঢ়ি ল'বা বাৰে বাৰে আহি থাকে নেক্সট প্ৰশ্নত আমি আলোচনা কৰিম এইটো নেক্সট আছে এইটো প্ৰশ্ন তোমালোকৰ ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু বিশ্বায়নে কিদৰে প্ৰভাৱ পেলাইছে এইটো প্ৰশ্ন তোমালোকৰ উত্তৰ পাইবা হ'লেও দেখি যাবা ঠিক আছে সো এইখিনিতে আমি যিমান সম্ভৱ ভিডিঅ' বেছি দীঘল কৰা সম্ভৱ নহয় যিমান চুটিকৈ যিমান সোনকালে ক'ব পাৰি মই তোমালোকক বুজাই দিছোঁ এইকেইটা প্ৰশ্ন তোমালোকে এবাৰ হ'লেও দেখি যাবা অহাৰ খুব বেছি সম্ভাৱনা আছে সো সকলোকে বেষ্ট অফ লাক অহাকালিৰ কাৰণে সকলোৱে ভালকৈ পৰীক্ষা দিবা তোমালোকে ভয় নকৰিবা অলপ কনফিডেন্স লৈ তোমালোকে এটা মনোবল ল'বা যে আমি পাৰিমে সো ধন্যবাদ সকলোকে ভালকৈ পৰীক্ষা দিবা বেষ্ট অফ লাক